এইগাল সব খাবলৈ যায় ৰাক্য এইগাল সব মানুহ ইমান গাল এখন আৰ্টিকাত এইগাল মানুহ দেখি যায় এইগাল মোৰ লাগ চিট নাই কেনে চিটত মুহাতে বহিব মই ক'ত বহিম বোলে জেগা নাইকিয়া গোটেই গালা গাড়ী একদম বুকিং কৰি ল'লে মই বাইকত যাব লাগিব উপায় নাই সিহঁতে গৈ থাকক মই পিছে পিছে গৈ আছো এইকেইজনী হাতীকেইজনী পিছফালে বহিছে হাতীজনী তহঁতে So finally guys, আমি আহি আছো বাইকত আৰু মাহীহঁতক মহাহঁতক গাড়ীত পঠাই দিলো আৰু গৈ আছো এতিয়া দেখাই আছো আপোনালোক চাব ব্লগটো স্কিপ নকৰাকে খুব সুন্দৰ এটা ব্লগ হ'বলৈ গৈ আছে So finally guys, আমি আহি পাই গলোহি পাটিকুবুৰী থান সকলোৱে কয় যে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা বুলি আসলতে এটো সঁচা নহয় শংকৰদেৱ গুৰুজনাৰ জন্মস্থান হ'ল এইখন পাটিকুবুৰী থান ইয়াতে আলিপুখুৰী নামৰ ঠাইডোখৰ সকলোৱে জানে কিতাপতো পোৱা গৈছে হিষ্ট্ৰীটো আছে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান হ'ল আপোনাৰ আলিপুখুৰী নামৰ এডোখৰ ঠাই আৰু সেই ঠাইডোখৰত মই আজি উপস্থিত আছো পাটিকুবুৰী থান মই ভিতৰলৈ লৈ গৈ আছো ইয়াত বহুত পৰ্যটক আহে বহুত দূৰৰ পৰা আহে সকলো মানুহে ইয়াত পূজা অৰ্চনা কৰে প্ৰাৰ্থনা কৰে আৰু নিজৰ আশা লৈ আহে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান চাবৰ কাৰণে আৰু মই আপোনালোকক দেখাই আছো আজি শংকৰদেৱ গুৰুজনাৰ জন্মস্থান পাটিকুবুৰী স্থান ইয়াত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে আসলতে বৰদোৱাত তেওঁ বাল্যকালটো ডাঙৰহে হৈছিল তাত পঢ়া শুনা কৰিছিলে আৰু ধৰ্ম স্থাপন কৰিছিলে আসলতে জন্ম হৈছিল তেওঁ ইয়াত আলিপুখুৰী নামৰ ঠাইত কিন্তু বহুতে জানে যে বৰদোৱা আলিপুখুৰী নামৰ ঠাইডোখৰত শংকৰদেৱ গুৰুজনাৰ জন্ম বুলি আসলতে সেইটো সঁচা নহয় আৰু এই ঠাইডোখৰ হ'ল ঢিং মৌৰাবাৰীত পাটিকুবুৰী স্থান ইয়াত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে বহুতে ভাবে যে বৰদোৱাত জন্ম বুলি আসলতে নহয় এইখিনি জেগাতে জন্ম পাটিকুবুৰী স্থান বুলি কয় ইয়াতে আলিপুখুৰী নামৰ এডোখৰ ঠাইত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে ইয়াতে এভাগ নামঘৰ আছে বহুত পৰ্যটক আহিছে মই আপোনাক ভিতৰলৈ যাম দেখাব চেষ্টা কৰিম শংকৰদেৱ গুৰুজনাৰ জন্মস্থানখিনি তেনেহ'লে বলক আৰু এইটো হ'ল গুৰুজনাৰ দিনৰে দান পাত্ৰ ইয়াতে মানুহবোৰে আহি পেলাই দান কৰে আৰু খুব ধুনীয়া পৰিৱেশ আৰু নাম গুণ গাই আছে ধাৰ্মিক পৰিৱেশ হৈ পৰিছে আৰু বহুত দূৰৰ পৰা পৰ্যটক আহিছে যিসকলে সহায় সহযোগিতা দিছে এই নামঘৰতে তেওঁলোকে নাম গাইছে সকলো একেলগে বহি আৰু চব কি ধুনীয়া পৰিৱেশ আৰু খুবেই সুন্দৰ শান্তিময় জেগা আৰু ইয়াতে খোৱা বোৱা বনাবৰ কাৰণে ব্যৱস্থাও আছে সকলো পৰ্যটক আহি পেলাই কিছুৱে নামত বহিছে যদি কিছু খোৱা বস্তু বনাই আছে ইয়াত আৰু মোৰ সেয়া মামা আৰু ড্ৰাইভাৰ দুজন একেলগে বহি আছে হাই আৰু আপোনালোক যদি কোনোবা নাই আহা এই পাটিকুবুৰী স্থানলৈ আপোনালোক আহিব খুব শান্তিময় পৰিৱেশ ধাৰ্মিক পৰিৱেশ হৈ পৰে আৰু ইয়াতে চ' ফাইনেলি গাইজ মাহীহঁত শৰাই দিছে নামঘৰৰ ভিতৰত বহি পেলাই পূজা অৰ্চনা কৰি আছে মই দেখাই আছোঁ হ'ব চাওক নামঘৰত সকলো ৰাইজ যিমানবোৰ পৰ্যটক আহিছে সকলো বহি পেলাই নাম গুণ গাই আছে আৰু আমি বহি আছোঁ গছৰ তলত কাৰণ কি আমি লং পেণ্ট পিন্ধি আহিলোঁ ধুতি পিন্ধি হ'লে নামঘৰৰ ভিতৰত সোমাব পাৰিলোঁ হ'লে গতিকে ইয়াৰ পৰাই পূজা অৰ্চনা আমিও কৰি আছোঁ গতিকে আমি এয়া মামা মোৰ ভাইটি আমি সকলো একেলগে বহি আছোঁ খোৱা বোৱা বনাই আছে মোহাই আমি খাম সকলো একেলগে মাহীহঁত শৰাই সলিতা দি পেলাই ওলাই আহক আমি ইয়াৰ পৰাই আশীৰ্বাদ লৈছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই আনন্দিত হৈছে আৰু যদিহে ভাল লাগিলে এটা কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ কি শংকৰদেৱ গুৰুজনাৰ জন্মস্থান আচলতে এইখিনি ঠাইহে আৰু সকলো ৰাইজৰ নাম গুণ গাই হ'ল আৰু যিসকলে খাদ্য বস্তু বনাইছিলে তেওঁলোকে খাই আছে আমাৰো হৈছেহি আৰু আমিও বহিম সেইটোৱে কৈছে বোলে বাইদেউহঁত এনেই ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে এনেই অহা নাই খাবলৈ আহিছে ই কৈছে বোলে এনেই ক'ৰ পৰা আহিছে চিন্তা কৰকচোন মানুহনো এনেই আহিবনে বাইদেউ আপোনালোক এনেই আহিছে নেকি কওকচোন নাই ভুলতে মিষ্টেক কৰি ল'ব এনেই মানুহ নাহে নহয় ইয়ালৈ শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত বা ই কৈছে বোলে এনেই আহিছে বাইদেউহঁতে সেইজনী বাইদেউ কিন্তু মৰম জনাইছে দেই এই মানুহটোলৈ নাই 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 এই কথাটো অলপ বেলেগ খেলি মেলি লাগিছে মোৰ মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁও পাইছে ন বাইদেউ নামটো কি বাইদেউ আপোনাৰ অকণমান ধেমালি কৰিলেও বেয়া নাপাব দেই মহাদেৱে খুব কষ্ট কৰিলে ধুনীয়া খানা বনাইছে বন্ধাকবি মটৰ চটৰ আৰু দালি নিৰামিষ খানা ধুনীয়া বনাইছে সকলো মামা
খাবলৈ বহিছে মাহী আৰু আইতা বুঢ়ীয়ে হ'ল লাহে লাহে ন ইমান গাভৰু ছোৱালীজনী কেনেকৈ বুঢ়ী ইমান সোনকালে ইনষ্টাগ্ৰামত ফিল্টাৰ লগাই ৰিল বনাই দিম ল'ৰাটোক ভণ্টি আৰু ভতিজা গোটেইকেইজনী ভাগিন ভতিজা দেই চব বহি আছে দালি জোঁৱাই খানা দিয়াত লাগি আছে সকলো আৰু আমাৰ খাদ্য বস্তু সকলো বহি আছো ভাইটি বহি আছে এয়া মামী সকলো এখন দিয়া খাম বুলি আহিলোঁ আমি আজি শংকৰদেৱ গুৰুজনৰ জন্মস্থানত পাঠেকীবুঢ়ী বুলি কয় সকলো আহিলোঁ শৰাই এখন দিলে ভাগিন ভতিজাৰ কাৰণে সকলো যে পৰীক্ষাত ভালকৈ উত্তীৰ্ণ কৰে আপোনালোকেও আশীৰ্বাদ কৰিব কমেণ্ট কৰিব যে ভালদৰে তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ কৰে এই কি যদি পৰীক্ষাত ভালকৈ যে পাছ কৰে আপোনালোকে আশীৰ্বাদ কৰিব খালি খালে নহ'ব পঢ়িবও লাগিব আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু সকলো আমি পৰিয়াল একেলগে খাবৰ কাৰণে বহিছোঁ এয়া মাহী মহা সকলোবোৰ বহি আছে একেলগে আৰু আমাৰ জোঁৱাই গেছত লাগি আছে বৰ্তমান খাম আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল এটা নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ বাই তো খাই আছোঁ আমি আৰু খাওঁ খুব ধুনীয়া খাদ্য বনাইছে নিৰামিষ চালাড লেতেৰা ভাজি দালি চব্জি সেইয়া মাহীহঁতে খাই আছে মামীয়ে ভগাই আছে সেইজনী ৰাক্ষসনী খাই আছে মই জুম কৰিব নহ'লো নহয় মই জুম কৰি দিছোঁ ৰ'বা এইজনী ৰাক্ষসনী মাৰি আছে মাৰ